আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰাকাতুহ। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এৰাবিক পঢ়াত সহজ হয় আৰু এৰাবিক যাতে সকলোৱে বুজি পায় বা পঢ়িব পাৰে। আপোনালোকে এই ভিডিঅ'টো প্লিজ সকলোকে শ্বেয়াৰ কৰি দিব। আমি প্ৰথম লেচনত পঢ়িছিলোঁ আলিফ, বা, তা, চা এনেকুৱাকৈ। এই গোটেইকেইটা হৰফ যদি যিকোনো এটা এৰাবিক বাক্যৰ মাজত আহে তেনেহ'লে কেনেকুৱা ধৰণে আহিব তাৰ বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া এৰাবিক বাক্য লিখা হয়, মিলাই লিখা হয়, তেতিয়া আলিফটো আমি প্ৰথম লেচনত যেনেকৈ আলিফটো দেখিছিলোঁ সেনেকুৱাকৈ নাথাকে বা বাটো সেনেকুৱাকৈ নাথাকে। ঠিক আছে, আমি এতিয়া কেনেকুৱাকৈ থাকিব বাটো, তাটো, চা, জিম কেনেকুৱাকৈ থাকিব আলোচনা কৰিম। এই আলিফটো কেতিয়াবা এই আলিফটো দেখিছে কেতিয়াবা এনেকুৱাকৈ আহিব বাক্যৰ মাজত আৰু কেতিয়াবা এনেকুৱাকৈ আহিব। এই দুই ধৰণে আহিব পাৰে। আপোনালোকে এনেকৈ ভালদৰে যদি চাই লয় তেনেহ'লে আপোনালোকে বুজি পাব বা আপোনালোকে আলিফটো বাক্যৰ মাজত চিনি পাব। এই বাটো যেতিয়া কোনো এটা বাক্যৰ প্ৰথমত বা মাজত আহিব তেনেহ'লে এই বাটো এনেকুৱা ধৰণে আহিব। ভালদৰে চাই লওক, এই বাটো এনেকুৱাকৈ আহিব বাক্যৰ প্ৰথমত বা মাজত আহিলে। আৰু এই বাটো চিনি পোৱা আৰু এটা সহজ উপায় হ'ল এই বাটোৰ তলত এটা সৰুকৈ ফুট থাকিব আৰু এই ফুটটোক নক্তা বুলি কয় আৰু এই বাৰ তলত এক নক্তা থাকিব। তাৰ চিনাকি হ'ল তাৰ ওপৰত দুই নক্তা থাকিব। আমি তাতো কেনেকৈ চিনি পাম? এই তাতো যদি বাক্যৰ প্ৰথমত আহে, বাক্যৰ যদি প্ৰথমত আহে তেনেহ'লে কেনেকৈ আহিব? বাক্যৰ প্ৰথমত যদি আহে তেনেহ'লে এনেকৈ আহিব আৰু যদি বাক্যৰ মাজত আহে তেনেহ'লে এনেকৈ আহিব। চা, তাতো যেনেকৈ আছে চাৰো সেনেকুৱাই নিয়ম, কিন্তু চা আমি কেনেকৈ চিনি পাম? চাৰ ওপৰত তিনি নক্তা। এই চাটো যদি বাক্যৰ প্ৰথমত আহে তেনেহ'লে এনেকৈ আহিব আৰু যদি বাক্যৰ মাজত আহে তেনেহ'লে এনেকৈ আহিব। ভালদৰে চাই লওক আপোনালোকে। জিম যদি বাক্যৰ প্ৰথমত আহে এনেকৈ আহিব আৰু জিমৰ চিনাকি হ'ল জিমৰ তলত এক নক্তা। আৰু জিমটো বাক্য এটাৰ মাজত আহিলে এনেকুৱাকৈ আহিব আৰু প্ৰথমত আহিলেও এনেকুৱাকৈ আহিব। এইবাৰ আহিল হা। এই হাটো যদি বাক্য এটা প্ৰথমত আহে তেনেহ'লে এনেকৈ আহিব আৰু যদি বাক্য এটাৰ মাজতো আহে তেনেহ'লে এনেকৈ আহিব। খটো, হাটো যেনেকৈ লিখাত আহে বাক্যৰ মাজত খটো সেনেকৈ আহিব, কিন্তু খৰ চিনাকি হ'ল খৰ ওপৰত এক নক্তা থাকিব। খটো যদি বাক্যৰ মাজত আহে তেনেহ'লে এনেকৈ আহিব আৰু বাক্য এটা প্ৰথমত আহিলেও এনেকুৱাকৈ আহিব। এই ডালটো কেতিয়াবা এনেকৈ আহিব। ডালটো বেছিভাগ এনেকৈ থাকে, কিন্তু কেতিয়াবা এই ডালটো এনেকুৱা ৰূপত আপোনালোকে দেখিব, তেতিয়া গম পাব যে এইটো ডাল হয়। ভালকৈ চাই লওক আপোনালোকে। এই জালৰ চিনাকি হ'ল জালৰ ওপৰত এক নক্তা। এই জালটো লিখাত ডালৰ দৰে আহিব, কিন্তু জালৰ ওপৰত এক নক্তা থাকিব। জালৰ ওপৰত এক নক্তা থাকিব। ভালদৰে আপোনালোকে চাই ল'লে বুজি পাব। ডালৰ দৰে লিখাত আহে কিন্তু এক নক্তা থাকে। এইবাৰ আৰম্ভ কৰিম চিন। এই চিনটো বাক্য এটা প্ৰথমত আহিলে কেনেকৈ আহিব? এই চিনটো বাক্যৰ প্ৰথমত আহিলে এনেকৈ আহিব আৰু যদি বাক্য এটাৰ মাজতো আহে তেনেহ'লে এনেকৈ আহিব। এইবাৰ ডাঙৰ চিন। চিন দুই প্ৰকাৰৰ, সৰু চিন আৰু ডাঙৰ চিন। এইটো ডাঙৰ চিনৰ চিনাকি হৈছে চিনৰ ওপৰত তিনি নক্তা থাকিব আৰু চিনটো চিনৰ দৰে লিখাত আহিব, কিন্তু আমি ডাঙৰ চিনটো চিনি পাম যে তাৰ ওপৰত তিনি নক্তা থাকিব। ভালদৰে চালে আপোনালোকে এইটো বুজি পাব। লিখাত একেধৰণে আহে চিন আৰু চিন, কিন্তু আমি নক্তাত চিনি পাম। চটো যদি বাক্যৰ প্ৰথমত আহে এনেকৈ আহিব আৰু বাক্য এটাৰ মাজত আহিলেও এনেকৈ আহিব। এই জটো লিখাত চদৰ দৰেই, কিন্তু জদৰ ওপৰত এক নক্তা থাকে। লিখাত সেই বাক্যৰ মাজত এই চদৰ দৰে আহিব। আইন, এই আইনটো তিনি ধৰণত আহে। বাক্যৰ মাজত আহিলে কেতিয়াবা এনেকৈ আহে আৰু বাক্য এটা যদি শেষত আহে তেনেহ'লে
এনেকৈ আহে। গইন, এই গইনটো সেই লিখাত একেধৰণে আহে, কিন্তু গইনৰ চিনাকি হ'ল গইনৰ ওপৰত এক নক্তা। সেই আইনৰ দৰে লিখাত বাক্যৰ মাজত লিখাত আহিব সেনেকৈ, আৰু বাক্যৰ শেষত সেনেকৈ। ফা, ফাৰ চিনাকি হৈছে ফাৰ ওপৰত এক নক্তা। এই ফাটো যদি বাক্য এটা মাজত বা প্ৰথমত লিখাত আহে তেনেহ'লে এনেধৰণে আহিব। ভালদৰে চাই ল'লে গম পাব। কফ, কফৰ চিনাকি হ'ল কফৰ ওপৰত দুই নক্তা। এই কফটো লিখাত সেই ফাৰ দৰে আহে, কিন্তু চিনাকি হ'ল কফৰ ওপৰত দুই নক্তা থাকিব। বাক্যৰ মাজত আহিলেও সেনেকুৱাই হ'ব। এই কাফটো যদি বাক্য এটা প্ৰথমত আহে এনেকৈ আহিব, আৰু এনেকুৱাকৈ আহিব পাৰে। ভালদৰে আপোনালোকে চাই ল'লে বুজি পাব। লাম, এই লামটো বাক্যৰ যদি প্ৰথমত আহে তেনেহ'লে এনেকৈ আহিব। মিম, মিম দুই ধৰণত আহে, কেতিয়াবা এনেকৈ আহিব, আৰু যদি বাক্যৰ মাজত আহে এনেকৈ আহিব। নুন, নুনৰ চিনাকি হ'ল নুনৰ ওপৰত এক নক্তা। বাক্যৰ মাজত আহিলে এনেকৈ আহিব, আৰু বাক্য এটা প্ৰথমত আহিলে এনেকৈ আহিব। হা, হা আকৌ দুই ধৰণত আহে, কেতিয়াবা এনেকৈ আহিব আৰু কেতিয়াবা এনেকৈ আহিব। দুই ধৰণত নহয়, চাৰি ধৰণত আহিব। এনেকৈ আহিব কেতিয়াবা, কেতিয়াবা এনেকৈ আহিব, আৰু কেতিয়াবা এনেকৈ আহিব। চাৰি ধৰণত হাটো আহে। ইয়াৰ চিনাকি হ'ল ইয়াৰ তলত দুই নক্তা। ই বাক্য এটা যদি প্ৰথমত আহে এনেকৈ আহিব। আপোনালোকে গোটেইখিনি চাই ল'ব ইনশাআল্লাহু তাআলা। যদি আপোনালোকে এইখিনি বুজি পায় তেনেহ'লে আপোনালোকৰ আৰবিক চিনি পোৱাত সহজ হ'ব ইনশাআল্লাহু তাআলা। আজি এইখিনি আমি চবক বুজি ল'লোঁ ইনশাআল্লাহু তাআলা। অহাকালি আমি 7 নম্বৰ চবক আৰম্ভ কৰিম ইনশাআল্লাহু তাআলা।